অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সংবাদমেলত সম্বোধন কৰিছে। সম্বোধন কৰোঁতে প্ৰথমে ক'লে যে শ্যামকানু মহন্ত বুলি কোৱা যিগৰাকী ব্যক্তি, সেইগৰাকী ব্যক্তিৰ নাম তালিকাত তেওঁৰ নাম হেনো নাই, 14 গৰাকী ব্যক্তি। তাৰ পাছত এটা গোচৰ আহিল, গোচৰটোত 4 গৰাকী মানুহৰ নাম তাত সন্নিৱিষ্ট হৈছে, শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী। এতিয়া আমাৰ প্ৰশ্ন যে মৃত্যু হোৱা 5টা দিন আৰু জুবিন গাৰ্গ ডাঙৰীয়া অসমলৈ আহি পোৱাৰ 4টা দিন সম্পূৰ্ণ হৈছে। এই 5টা দিন সম্পূৰ্ণ হ'ল বা 4টা দিন যোৱাৰ পাছত যিসকল মানুহৰ নাম আহিছে, যিসকল তালৈ গৈছে, তেওঁলোকবোৰ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। তেওঁলোকবোৰে আহি সংবাদমেল সম্বোধন কৰিছে, তেওঁলোকে বিভিন্ন সাংবাদিক বন্ধুসকলক তেওঁলোকে ইণ্টাৰভিউ দিছে, কথা বতৰা কৈছে। এই গোটেই কথা বতৰাবোৰ আত্মপক্ষ সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকক সুযোগ দিয়া হোৱা নাইনে? সাধাৰণতে এটা গোচৰ যেতিয়া দিয়া হয়, গোচৰটো ৰুজু হোৱাৰ লগে লগে যাৰ নাম সন্নিৱিষ্ট হয় তেওঁলোকক বিচাৰিব লাগে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে, তেওঁলোকৰ সাক্ষ্য ল'ব লাগে, তেওঁলোকক বিভিন্ন ধৰণৰ মানে ইনভেষ্টিগেশ্যন বা এনকুৱাৰী কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যেতিয়াই তেওঁলোকৰ নাম আহে, তেওঁলোকক যদি বিচাৰি পোৱা নাই, তেতিয়াহ'লে ঘৰলৈ এখন নটিচ পঠাব লাগে, পত্ৰিক নটিচখন দিব লাগে। আমি দেখিছোঁ যে দিল্লীত সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিগৰাকী অহা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে, লগ পোৱা বুলি কৈছে, কৰায়ত্ব কিন্তু নকৰিলে। অসমৰ আকাশত যিসকল মানুহ তালৈ গৈছিলে, বহুতৰ নাম গোচৰত নাই, সেইসকলকো মাতি আনি মতাৰ দায়িত্ব হয়নে নহয়? সেই সকলোকো মাতি আনিব লাগিব। যাৰ নাম সন্নিৱিষ্ট হৈছে তেওঁলোকেও আজি সংবাদমেলত তেওঁলোকৰ কথা কৈ আছে, যোৱা 3 দিন ধৰি নিৰৱচ্ছিন্নভাৱে কৈ আছে। আজিও কোনোবাই সংবাদমেল দিবলৈ ওলাইছে। এইটো কেনেকুৱা ধৰণৰ কথা? তাৰমানে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ সুবাদতে, মুখ্যমন্ত্ৰীৰ নিকট, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ হোৱাৰ কাৰণেই এইসকল ব্যক্তি হাৰি গৈছে নেকি, এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। এইটো আমি জানিব খুজিছোঁ, অসমৰ ৰাইজে জানিব খুজিছে। এই 4 দিন বা 3 দিন বা এই 5 দিন কিয় বিলম্ব কৰা হৈছে? ইয়াৰ কাৰণ কি? আৰু তেওঁলোকক কিয় কৰায়ত্ব কৰা হোৱা নাই? তেওঁলোকক কিয় চাওক, জানিব, এইটো সকলোৱে জানে, আপোনালোকেও আইন জানে, আমিও জানো। যেতিয়াই কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহে, অপৰাধী বুলিতো এতিয়াও হোৱা নাই, কিন্তু অভিযোগ যিহেতু আহিছে, সকলো ৰাইজৰ সন্দেহ আছে, তেওঁলোকক ধৰিব লাগে। যেতিয়াই সময় পাব, সুযোগ পাব, তেতিয়াই সাক্ষ্য লুকুৱাব, তথ্য প্ৰমাণ লুকুৱাব, কথা সলনি কৰিবলৈ সময় পাব, ন্যায়াধীশৰ লগত আলোচনা কৰিবলৈ সুযোগ পাব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা দিল্লীৰ পৰা আহি অসমত আহি কৈছে যে তেওঁ ঘৰৰ পৰিয়ালৰ মানুহৰ পৰা কোৱাৰ কাৰণেই নধৰিলোঁ, এইটো কেতিয়াও আইনৰ দৃষ্টিভংগীৰে কেতিয়াও উচিত হোৱা নাই, উপযুক্ত হোৱা নাই। এইটো ন্যায়িকভাৱে এটা অক্ষমনীয় কথা এটা মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে আমি ক'ব খোজোঁ যে যাৰ বিৰুদ্ধে আঙুলি উঠিছে, যাক সন্দেহ কৰা হৈছে, যাৰ বিৰুদ্ধে গোচৰ আছে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে বিচাৰ হ'ব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ মাজৰ পৰা য'ক আমাৰ প্ৰাণ, অসমৰ জনগণৰ হৃদস্পন্দন, আমাৰ আৱেগ, আমাৰ স্বাভিমান, জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি কৰি যোৱা এটা বিশাল শূন্যতা সৃষ্টি কৰা আমি আজি কৈছোঁ আপোনালোকৰ আগত, আমি কওঁ যে জুবিন গাৰ্গ এটা পুণ্যাত্মা। গতিকে এই পুণ্যাত্মা গৰাকী মহাপ্ৰয়াণৰ পাছত জনগণৰ যিটো স্বাভাৱিক যিটো আহ্বান, যিটো দাবী, এইটো মুখ্যমন্ত্ৰীয়ে কিয় কথাটো গুৰুত্ব দিয়া নাই? এইটো কিয় তাৎক্ষণিকভাৱে কাৰ্য ব্যৱস্থা ৰূপায়ণ কৰা নাই? আমি আজি পুনৰ কৈছোঁ, এইটো পুণ্যাত্মা, এইটো সুপ্ৰিম চ'ল, জুবিন গাৰ্গ সুপ্ৰিম চ'ল, পুণ্যাত্মা। গতিকে ইয়াক লৈ মই আহ্বান জনাইছোঁ যাতে কোনো কাৰণতে হিনদেৰি নকৰে, কোনো কাৰণতে ডিলে নকৰে, কোনো কাৰণতে নিজৰ ব্যক্তিগত সম্পৰ্ক, ঘনিষ্ঠতা, আত্মীয়তা, পাকঘৰ মানুহ, এইবোৰৰ দোহাইত যাতে তেওঁলোকে
হাৰি যাব নোৱাৰে তাৰ কাৰণে কিন্তু শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো আমি দাবী উত্থাপন কৰিব খুজিছোঁ। এতিয়া বিভিন্ন মানুহ ইয়াত অসমত মানে অমৃতপ্ৰভা মহন্ত গৈছে, সন্দীপন শৰ্মা গৈছে, এইসকলক মাতি আনি তেওঁলোকক সোধপোছ কৰাৰ দায়িত্ব অসম চৰকাৰ নাই নেকি? গৃহ বিভাগৰ নাই নেকি? মই সেইকাৰণে আজি CBIৰ তদন্ত দাবী কৰিছোঁ উচ্চতম ন্যায়ালয়ৰ তদাৰকত, তেওঁলোকৰ মনিটৰিঙত হ'ব লাগে। আৰু CBI হ'লে গোটেই কথাটো এখন বহিৰাষ্ট্ৰত হোৱা গোটেই কথা বতৰাব। আৰু যদি এই সুযোগটো আছে, তাতো এটা গোচৰ ৰুজু হৈছে, ছিংগাপুৰতো এটা গোচৰ ৰুজু হৈছে। সেই গোচৰটোতো ভাৰত চৰকাৰে দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, দেশৰ বহিঃপৰিক্ৰমা মন্ত্ৰী, এগৰাকী ৰাজ্যিক মন্ত্ৰী অসমৰে আছে, তেওঁলোকেও ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতিব লাগে। তেওঁলোকৰ লগত কথা পাতি তাত ঘটনাটো যিহেতু হৈছে, প্লেচ অফ অকাৰেঞ্চ বুলি যিটো কয়, য'ত ঘটনাটো ঘটিছে, যিখন সাগৰত হৈছে, যিটো দ্বীপৰ কাষত হৈছে, যিখন য়ৰ্টত তেওঁলোক উঠি গৈছিলে, যোনে য়ৰ্টখন বুক কৰিছিলে, বুক কৰি যোনে টকা দিছে, যোনে লগত লৈ গৈছে, যোনে লগত খাইছে, যোনে লগত তেওঁলোকক সাঁতুৰিবলৈ তেওঁক কৰিছে, সকলো মানুহ ইয়াত তদন্তৰ আওতালৈ আহিব লাগিব। কোনো এগৰাকী বাচি যাব নোৱাৰে, এইটো স্পষ্ট কথা। অসমীয়া মানুহৰ, অসমীয়া জাতীয় জীৱনৰ আৱেগ জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মহাপ্ৰয়াণক লৈ কোনেও লৰা ধেমালি কৰিব নোৱাৰিব আৰু কৰিবলৈ দিয়া নহ'ব, স্পষ্ট কথা। আৰু তৃতীয় এটা গুৰুত্বপূৰ্ণ বিষয়, এইটো মই উত্থাপন কৰিছোঁ, চৰকাৰকে আহ্বান জনাইছোঁ। আপোনালোকেও বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰিছে, জুবিন গাৰ্গৰ মৃত শৰীৰটোত যেতিয়াই চাইছে যে নীলা, উডছ নীলা, তেওঁৰ ভৰিৰ আঙুলি, বুঢ়া আঙুলি পিটিকি দিওঁতে নীলা হোৱা বা বিভিন্ন ভৰিৰ তলুৱা পিটিকি দিওঁতে নীলা ৰং এটা দেখা পাইছে। আমি সেইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ যে আপোনালোকে এতিয়া চিতাভস্ম সংগ্ৰহ কৰিছে, তাত নিশ্চিতভাৱে তেওঁৰ হাড়, অস্থি পাব। দুই এটুকুৰা অস্থি যাতে সংগ্ৰহ কৰি ৰাখে আৰু ফৰেনচিক লেবৰেটৰীলৈ যাতে পঠায়। সাধাৰণতে নীলা যেতিয়া হয় তেতিয়া তাত কোনোবাই পয়জন দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকে, মানে বিষ পান কৰা, পৰিকল্পিতভাৱে বিষ দিয়া শৰীৰ নীলা হয়। সাধাৰণতে এনেকৈ নীলা হোৱা শৰীৰ LEAD লিড বুলি যিটো কয়, সেই লিড নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধৰ উপস্থিতিৰ কথা গম পোৱা যায়। সেইকাৰণে মই এইটো বস্তু ফৰেনচিক লেবৰেটৰীলৈ পঠাব লাগে, সংগ্ৰহ কৰিব লাগে হাড় কেইটুকুৰামান, আৰু স্পেক্ট্ৰস্কপি যদি কৰে ধৰা পৰিব। কাৰণ কোনটো পৰ্যায়ৰ লিডৰ, কোনটো পৰ্যায়ৰ ৰেডিয়েশ্যনৰ গোটেই কথাটো হাড়ত যেতিয়া স্পেক্ট্ৰস্কপি কৰিব এই কথাটো ধৰা পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মোতকৈ বেছি জানিব যিসকল বিশেষজ্ঞ আছে, কিন্তু মই ভাবোঁ, কাৰণ আপোনালোকে জানে যে 1821 চনত যেতিয়া নেপোলিয়ান ঢুকাইছিলে, নেপোলিয়ানৰ চুলিৰ নমুনা সংগ্ৰহ কৰি ৰখা হৈছিলে। সন্দেহ কৰা হৈছিলে যে নেপোলিয়ানক হত্যা কৰিছে পৰিকল্পিতভাৱে, আৰু পিছত আৰ্ছেনিক তেওঁৰ চুলিত উপস্থিতিৰ প্ৰমাণ পাইছে। গতিকে মই মুখ্যমন্ত্ৰীক বিষয়টো যিহেতু অভিযোগ আহিছে, আপোনালোকে যিহেতু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় পষ্টমৰ্টেম কৰিলে, চুলিৰ নমুনা সংগ্ৰহ কৰিছে নাই এই কথাও মই খবৰ ল'ব খুজিছোঁ, জনাব লাগে ৰাইজক, অসমৰ ৰাইজক জনাব লাগে যে চুলিৰ নমুনা ৰাখিছে নাই। কাৰণ অপৰাধ অনুসন্ধান শাখা বা বিভাগে যেতিয়া এনেকুৱা ধৰণৰ মানে হত্যা কৰা বা এটা অকাল মৃত্যুৰ কথা যেতিয়াই আহে, এইবোৰ মেজাৰ্ছ ল'ব লাগে। আমি অসমৰ ৰাইজে জানিব খুজিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ চুলিৰ নমুনা সংগ্ৰহ কৰা হৈছে নাই। অস্থি এতিয়াও আছে, অস্থি পঠাব পাৰিব, আৰু প্ৰয়োজনীয় কিছুমান নমুনা ল'ব লাগে। এইবোৰ লৈছে নাই, কাৰণ এবছৰ, 2 বছৰ নহয়, 5 বছৰ, 7 বছৰ বা 3 বছৰৰ কথা পিছত এইবোৰ কথা ধৰা পৰে, যেন নেপোলিয়ানৰ কথাটো ধৰা পৰিছিল।